নমস্কাৰ, মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ব'লকচোন আজি তিলৰ সৈতে মাছ বনাওঁ আৰু তিলেৰে মাছ বাৰু কোনে কোনে খাইছে জনাবচোন। আৰু খুব টেষ্টি হৈছিলে। এয়া চাওকচোন, মই ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি ল'লোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট কৰিব, আৰু আপোনালোকৰ এটা সুন্দৰ কমেণ্ট পালে মই বনাবলৈ উৎসাহিত হওঁ। আৰু এয়া চাওকচোন, যদি আপোনালোকৰ উপযোগী বুলি ভাবে এবাৰ ট্ৰাই কৰি চাব পাৰে। ধুনীয়াকৈ মাছখিনি মই ফ্ৰাই কৰি ল'লোঁ দেখুওৱা ধৰণে চাওকচোন। আৰু ইয়াতে মই বিলাহীত দিছোঁ নহৰু, বিলাহী আৰু কেঁচা জলকীয়াৰ পেষ্ট, আৰু তিলখিনি ধুনীয়াকৈ গোন্ধ অহালৈকে ভাজি এটা পেষ্ট বনাই ল'লোঁ। এয়া চাওকচোন, আনফালে মই কেৰাহীখনতে গোটা জিৰা ফোৰণ দিলোঁ আৰু পিঁয়াজ দিলোঁ, হালধি দি ধুনীয়াকৈ অকণমান ভাজি ল'ম। আৰু এই আলুখিনি ধুনীয়াকৈ দি দিলোঁ চাওকচোন। ইয়াত ধুনীয়াকৈ ভাজি ল'ম আৰু তাতে সোৱাদমতে নিমখ দিলোঁ, আৰু এই বিলাহী পেষ্টটো দি অলপ ভাজি থাকিম তেল বিৰিঙি অহালৈকে। আৰু আলুটো অকণমান সিজালৈকে মই ভাজি থাকিম। ইয়াতে দিলোঁ জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ। জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ মই ঘৰতে ধুনীয়াকৈ মিক্সিত মাৰি থৈ দিওঁ, আৰু সেয়াই ব্যৱহাৰ কৰোঁ। পেকেট মছলাটো খুব এটা ব্যৱহাৰ কৰা নহয় বাৰু। আৰু চাওকচোন, এয়া ভজা হৈ গৈছে। এতিয়া অকণমান জোখমতে মই পানী দি দিলোঁ, আৰু আপোনালোকৰ জোখমতে পানীটো দি পেলাই ধুনীয়াকৈ মাছ দি দিব। আৰু চাওকচোন, আৰু খাবলৈ খুব টেষ্টি হৈছিলে। যদি আপোনালোকে ভাল লাগে ট্ৰাই কৰি চাব পাৰে। মাংস দিতো সকলোৱে খায়েই, তিল আৰু মাংস, গতিকে এয়া চাওকচোন, মাছখিনি মই দি পেলাই ধুনীয়াকৈ উতল অহালৈকে। আৰু তিলটো একদম লাষ্টত দিছোঁ, দেখিছেনে বাৰু? তিলটো লাষ্টত দিলে গোন্ধটো খুব ধুনীয়া ওলায়। এয়া চাওকচোন, প্ৰায় হৈ গৈছে। আৰু কালাৰটো কি ধুনীয়া হৈছে চাওক। ইয়াতে মই এতিয়া লাষ্টত কি দিলোঁ জানেনে? মান ধনিয়া দিলোঁ। চাওক, মান ধনিয়াৰ গোন্ধটো আৰু তিলৰ গোন্ধটো কি ধুনীয়া ওলাইছে নহয়, একদম বহুত টেষ্টি হৈছিলে। যদি ভাল লাগে বা ট্ৰাই কৰি চাব দেই। আৰু এয়া ফাইনেলি মোৰ মাছ আৰু তিল ৰেডি। আৰু কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।